টিয়কৰ কাকজান কৃষ্টি কেন্দ্ৰত অজাপৰ যোগদান কাৰ্যসূচী বিজেপিৰ সংগ এৰি অসম জাতীয় পৰিষদত যোগদান নীলুফাৰ ৰহমানৰ নাগৰিকত্ব সংশোধনী আইনক সমৰ্থন কৰি বিজেপিয়ে লোৱা স্থিতিত অসন্তুষ্ট হৈ দল ত্যাগ কৰা বুলি জনালে নীলুফাৰ ৰহমানে এফালে বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত বিৰোধী ঐক্যৰ কথা পুনৰবাৰ দোহাৰিলে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আমাৰ অসম জাতীয় পৰিষদৰ দৃষ্টিভংগী একদম স্পষ্ট একেবাৰে জোন বেলি তৰাৰ দৰে স্পষ্ট ভোট বিভাজন নকৰিবৰ কাৰণে আমি সকলোৱে কিছু এৰা ধৰাৰ মানসিকতাৰে বুজা পৰা পৰস্পৰে পৰস্পৰৰ প্ৰতি ৰখা সন্মান দল সৰু হ'ব পাৰে কিন্তু সন্মান আৰু মৰ্যাদাটো থাকিব লাগিব সেই চিন্তাৰে আমি সকলোৱে মিলি আমি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব আদৰ্শগত অমিল কংগ্ৰেছৰ লগত আমাৰ আছিলে আছে আৰু ভৱিষ্যতেও থাকিব কিন্তু জাতীয় সংকট আমি যিহেতু দেখিছোঁ অসমৰ সমাজ জীৱনৰ সংকট দেখিছোঁ সেইকাৰণে ভোট বিভাজন ৰোধ কৰাৰ স্বাৰ্থত দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট আমি অনুধাৱন কৰি বিভিন্ন নিৰ্বাচনৰ ফলাফল আমি যেতিয়া দেখিছোঁ বিশ্লেষণ কৰি আমি উপলব্ধি কৰিছোঁ হৃদয়ঙ্গম কৰিছোঁ আমাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় যিটো নেৰেটিভ আমাতকৈ প্ৰয়োজনীয় আটাইতকৈ যিটো জাতীয় দায়িত্ব যিটো আছে সেইটো হ'ল একতাৰে যুঁজা ভোট বিভাজন ৰোধ কৰি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ আমি বিৰোধী প্ৰত্যেকেই সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব আৰু এই ক্ষেত্ৰত অসম জাতীয় পৰিষদৰ পূৰ্ণ সমৰ্থন আছে আৰু থাকিব মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা পদত্যাগ কৰি মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা যোৱা 29 জুনৰ দিনাই মই পদত্যাগ কৰিছোঁ আৰু পদত্যাগ কৰি আজি মই অসম জাতীয় পৰিষদত যোগদান কৰিবৰ কাৰণে ইয়াত উপস্থিত হৈছোঁ আমাৰ লক্ষ্য হ'ল যে জাতীয় স্বাভিমান আৰু জাতীয় অস্তিত্বৰ মূল বিষয়টোত আমি আগুৱাই যোৱা অতি দুখ আৰু দুৰ্ভাগ্যজনক কথা যে অসম চুক্তিখনৰ কথা আজি ভাৰতীয় জনতা পাৰ্টিয়েও কয় আজি জাতীয় পৰিষদেও কয় সকলো ৰাজনৈতিক দলে অসম চুক্তিৰ কথা কয় কিন্তু অসম চুক্তিৰ যিটো মূল বিষয় আছিলে 1971 চনৰ 25 মাৰ্চৰ পাছত বিদেশী বহিষ্কাৰ গোটেই বিষয়টো এই গোটেই বিষয়টোক লৈ এতিয়াও অসমত এক আন্ধাৰৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে আৰু মই এই কথাটো এইকাৰণে কৈছোঁ যে যাৰ অন্তৰত আৰু অন্তৰাত্মাত জাতীয় স্বাভিমান নাথাকে যাৰ অন্তৰাত্মাত জাতীয় চেতনা নাথাকে যাৰ অন্তৰাত্মাত জাতীয় অস্তিত্বৰ প্ৰশ্ন বিবেক দৰ্শন নকৰে সি কেতিয়াও কিন্তু অসম প্ৰেমী হ'ব নোৱাৰে সেই কথাষাৰ আজি মই আপোনালোকৰ সৈতে মুকলিকৈ ক'লোঁ